গুড মৰ্ণিং এভৰিৱান। এই আমাৰ পমিষ্টো শুই আছে আৰু ৰাতিপুৱাতে মই ভাতৰ প্ৰায় ৰেডি কৰিছোঁ ভাত বনাবৰ বাবে। আৰু এয়া পিছফালে কাপোৰখিনি মেলি থৈছিলোঁ যোৱাকালি আবেলি ধোৱা কাপোৰখিনি। আৰু এয়া আমাৰ ছাগলীকেইটা দেখিছেনে ধুনীয়াকৈ বহি আছে ৰাতিপুৱা টাইমটো। আৰু এয়া মই ৰুমটো মুচিবলৈ লৈছোঁ আৰু এনেদৰে ধুনীয়াকৈ মুচি ল'লোঁ। আৰু আজি মানুহজনে ক'লে যে কচু খাম বুলি। মোৰ প্ৰায় হৈ গ'ল। তাৰপিছত কচু আনিলে, অনাৰ পিছত তেখেতে এয়া ঠিক কৰিছে বনাবৰ বাবে। আৰু মই পিছফালে চোতালখন ধুনীয়াকৈ সাৰি ল'লোঁ ৰ'দ দিছে বাবে। সাৰি কৰি লৈ আকৌ অলপমান কাপোৰ ওলালে আৰু সেইখিনি ধুনীয়াকৈ মেলি ল'লোঁ। আজি যে কিমান যে কাপোৰ ওলাইছে ৰ'দ দিছে বাবে। আৰু প্ৰায়ে বতৰটো এইকেইদিন বেয়া হৈয়ে আছিলে। আৰু এয়া ধুনীয়াকৈ কাপোৰখিনি এইখিনি এভাগ সামৰিলোঁ, আকৌ এভাগ মেলিলোঁ। আৰু এনেদৰে সকলো কাম বন কৰি মেলি এয়া পমিষ্টক অকণমান উলিয়াই লৈ গ'লোঁ। পমিষ্টই আপোনালোকক হেল্ল' কৈছে আৰু এয়া দেখুৱাইছে কি আনিছে। আৰু মোৰ ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব। আৰু আপোনালোকে সহায় সহযোগিতা কৰিলে মোৰো ভাল লাগিব বনাবৰ বাবে। আৰু এয়া হ'ল আবেলি সময়ত পমিষ্ট চোতালতে খেলি আছে বাবে মই বাদামী আলু কেইটামান কাটিলোঁ আৰু লগতে সৰু আলু আৰু এনেদৰে ভাজি বনাবৰ বাবে। আৰু খুতৰা শাক প্ৰায় মৰহি গৈছে, ৰাতিপুৱাই মানুহজনে ছিঙি আনাৰ বাবে। আৰু সেয়া আলুখিনি প্ৰায় সিজা হোৱাৰ পাছত এয়া খুতৰা শাকখিনি দিছোঁ, কাৰণ শাকজাতীয় বস্তু সোনকালে সিজে আৰু সেইবাবে। আৰু এই চাটনি বনাবৰ বাবে আদা নহৰু সকলোখিনি গোটাই লৈছোঁ আৰু প্ৰায়